কবিতাই দিয়া 2001 সিস্টার সিস্টার লিখাই আছে প্ৰথমে নতুন বছৰৰ শুভেচ্ছা জনাইছোঁ সকলোকে। এতিয়া আমি আচলতে বৰ বেলেগ এটা যুগসন্ধি মানুহ। প্ৰথম কথা হ'ল আমি লেণ্ডফোন নেদেখা দিনৰ পৰা আজি এইটো এই সম্পূৰ্ণ ডিজিটেল যুগ এটাত আমি উপস্থিত হৈছোঁ। সকলো পৰিৱৰ্তনৰে আমি মুখামুখি হৈছোঁ। তাৰ মাজতো সুখ আৰু দুখ কিছু আমাৰ থাকি যাব, যদিও আমি তাৎক্ষণিকভাৱে কাৰোবাৰ লগত সংযোগ আমাৰ স্থাপন হৈছে, কিন্তু সেই তেতিয়াৰ দিনৰ এখন চিঠিৰ যিটো মাদকতা, এমাহ লাগে চিঠিখন আহিবলৈ মনৰ ভালপোৱা কোনোবা গৰাকীৰ কাৰণে বা এনেকুৱা এই সময়খিনি সাধাৰণতে আমি আগত দেখিছিলোঁ। প্ৰথম অৱস্থাতো গ্ৰিটিংছ আমি যেতিয়া সৰু আছিল তেতিয়া গ্ৰিটিংছ কাৰ্ড ওলোৱা নাছিল। আমি হাইস্কুলমান পোৱা সময়ৰ পৰা গ্ৰিটিংছ কাৰ্ডৰ প্ৰয়োভৰ দেখিছোঁ। সকলোৱে গ্ৰিটিংছ কাৰ্ড দিয়ে আৰু গ্ৰিটিংছ কাৰ্ড যদি ক'ৰবাত ওলাইছিলোঁ আমি নাজানিছিলোঁ এইকাৰণে সেই সময়ত ডিজিটেল তেনেকুৱা কোনো কথা নাছিল, টিভিটো নেদেখোঁ বা আমাৰ ৰেডিঅ' এটাহে আছিলে। এতিয়া সেইটো যিটো কথা মানে গ্ৰিটিংছ এখন লৈ কাৰোবালৈ অপেক্ষা কৰি থকা, কাৰোবাৰ পৰা গ্ৰিটিংছ কাৰ্ড এটা নতুন বছৰৰ বা কিহবাৰ আহিব বুলি থকা যিটো উৎকণ্ঠা, যিটো আৱেগ জড়িত হৈ আছে, এতিয়া কিন্তু সেই বস্তুটো আছে বুলি মই নাভাবোঁ।